আসসালামু আলাইকুম নমস্কাৰ মই হাবিলুদ্দিন নিৰক্ষৰ কবি আজি অসম দেশৰ যেটো হনাপুৰত যে উচ্ছেদ অভিযান চলাইছে তাতে তিনিজন মানুহ মৃত্যু হল আৰু বহুত মানুহ আহত হৈছে বা পুলিশ প্ৰশাসনেও আহত হৈছে চৰকাৰে এই বৈধ ভাৰতৰ নাগৰিকক উচ্ছেদ কৰাৰ সময়তে আগতীয়াকৈ জাননী দিব লাগে আৰু সেই সকল মানুহক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰি তেখেতসকলক উচ্ছেদ কৰিব লাগে কিন্তু অসম দেশৰ বিজেপি চৰকাৰে সেই নকৰি তেখেতসকলক জোৰ জবৰদস্তি উচ্ছেদ কৰি আছে আৰু সিংহল চলিহা তেখেতে যিবিলাক বক্তব্য ৰাখিছে তেখেতক সিংহল চলিহা নকৈ তেখেতক উদণ্ড এটা মানুহ বুলি নাম দিলেই ভাল হ'ব কাৰণ তেখেতৰ সংগঠন বীৰ লাচিত সেনা তেখেতসকলে অসম দেশত যেটো পৰিস্থিতি কৰিছে আজি উজনি অসমত মাইনৰিটি মিয়া মানুহে কাম কৰিবলৈ গলে তেখেতসকলক মাৰধৰ কৰিছে আজি দেখিবলৈ পাইছো সোশ্যাল মিডিয়ায় যে উজনি অসমত এতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠানত লেবাৰৰ অভাৱ হৈছে কাৰখানায় লেবাৰৰ অভাৱ হৈছে ইটা ভাটাত লেবাৰৰ অভাৱ হৈছে মই মাইনৰিটি মিয়া মুছলমান যিবিলাক মানুহ আছে সেই সকলক মই নিৰক্ষৰ কবি হাবিলুদ্দিনে ক'ব বিচাৰিছো যে কাম কৰিলে দেশৰ বিভিন্ন ঠাইত যাই কাম কৰিব পৰা যায় তা আপোনালোকে উজনি অসমত নযোৱাই ভাল কাৰণ যি জায়গাত যায় সন্মান নাথাকে সেই জায়গাত না যাই ভাল কাৰণ এতিয়া বীৰ লাচিত সেনা যিবিলাক আছে তেখেতসকলক সেইবিলাক কাম কৰিবলৈ দিলেই ভাল হ'ব তেখেতসকলে কৰি চাওক যে লেবাৰৰ কাম কৰা কিমান কঠিন আজি সোশ্যাল মিডিয়ায় দেখিবলৈ পাইছো যে বহুত কাৰখানা বন্ধ হৈ গৈছে আৰু কালি এটা কথা শুনি বৰ বেয়া লাগিছে যে গুলি হুক খাই মানুহে যেতিয়া গুৱাহাটী ডাক্তাৰখানায় গৈছে আৰু এই ডাক্তাৰবিলাকে মাইনৰিটি মুছলমান মানুহ হোৱাৰ বাবে তেখেতসকলক ট্ৰিটমেণ্ট কৰাতে দেৰি কৰিলে তাৰ মানে জাতি ধৰ্ম চাই আজিকালি অসমৰ হস্পিটালত মানুহক ট্ৰিটমেণ্ট কৰা হয় সেইবিলাক ডাক্তাৰক মই প্ৰশ্ন কৰিব বিচাৰিছো যি সময়তে মানুহৰ খুনৰ প্ৰয়োজন হয় বা ৰক্তৰ প্ৰয়োজন হয় সেই সময়তে আপোনালোকে কিয় জাতি ধৰ্ম বিবেচনা নকৰে আজি আপোনালোকে মাইনৰিটি মিয়া মানুহ হলে আপোনালোকে ট্ৰিটমেণ্ট কৰাত অলপ খামখেলি কৰি আছে আপোনালোকক সংবিধানে এটো কোৰ পৰা আপোনালোকক অথৰিটি দিলে যে আপোনালোকে জাতি ধৰ্ম চাই এটা ডাক্তাৰ আপোনালোকে ডাক্তাৰ হৈ এইবিলাক কাম আপোনালোকে কৰে এটো মই নিৰক্ষৰ কবি হাবিলুদ্দিন আপোনালোকক ধিক্কাৰ জনাইছো যে যিবিলাক ডাক্তাৰে এই কামবিলাক কৰিছে আজি অসম দেশৰ পৰিস্থিতি এনেকুৱা ভয়াবহ পৰিস্থিতি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মুখত নিৰ্বাচন আহি আছে হেতু তেখেতে অলপ ইংগিত বহন কৰিছে যে তেখেতে পৰাজয় হ'ব হেই বুলি তেখেতে এনেকুৱা পৰিস্থিতি হৈছে আজি মই কিছু কথা কংগ্ৰেছৰ লিডাৰ সকলক ক'ব বিচাৰিছো যে আপোনালোকে দুমহা ৰাজনীতি কৰি আছে আজিকালি মাইনৰিটি মানুহে গম পায় আপোনালোকৰ দুমহা চৰিত্ৰ মাইনৰিটি মানুহে গম পাই আছে উজনি অসমত আপোনালোকে এই 30টা সংগঠনৰ লগত আপোনালোকে বহিছিলে আৰু যেটো হনাপুৰত উচ্ছেদ হৈ আছে তাতে যায় আপোনালোকে এতিয়া অভিনয় কৰি আছে হেতু মাইনৰিটি মানুহে গম পায় আপোনালোকৰ এতিয়া অভিনয় কাৰণ আপোনালোকৰ ভাৰত স্বাধীন হোৱাৰ অধিক সময় অসম দেশত কংগ্ৰেছে চৰকাৰ কৰিছিল কিন্তু কংগ্ৰেছে চৰকাৰ কৰাৰ অৱস্থাতে মাইনৰিটি মিয়া মুছলমানক যদি এই কংগ্ৰেছ চৰকাৰে নিৰাপত্তা দিলেহেঁতেন তেনেহলে আজি এই মাইনৰিটি মিয়া মানুহ এনেকুৱা পৰিস্থিতি নহলহেঁতেন এই পৰিস্থিতিৰ দায় গোটেইখিনি মাইনৰিটি মানুহৰ দায় এই কংগ্ৰেছ চৰকাৰে ল'ব লাগিব আজি বিজেপি চৰকাৰে আহি কংগ্ৰেছ মাইনৰিটি মানুহক হেৰাসমেন্ট কৰি আছে
আমি অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ, মাইনৰিটি মিয়া মুছলমানক ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ আপোনালোকৰ বকুৰ আপন বুলি ভাবি লৈছে, কিন্তু তেখেতসকলে যিটো পিছৰ পৰা মাৰিছে আৰু এইটো মাৰাৰ কাৰণে আজি গোটেই জীৱনখন আজি মাইনৰিটি মানুহে হেৰাছমেণ্ট হ'ব লাগিছে। আপোনালোকে এতিয়াও সতৰ্ক হৈ সেইবিলাক লিডাৰ যেতিয়া মাইনৰিটিৰ অঞ্চলত কংগ্ৰেছৰ লিডাৰবিলাক যেতিয়া আহিব নিৰ্বাচনৰ সময়ত আপোনালোকে প্ৰশ্ন কৰিব। প্ৰশ্ন নাম্বাৰ 1 যে আপোনালোকে এই যে উচ্ছেদ অভিযান চলাই আছে, এই যিবিলাক ভূমিহীন মানুহ সেইসকলক আপোনালোকৰ চৰকাৰৰ সময়ত কিয় তেখেতসকলক ভূমি দিয়া নহ'ল, কিয় ভূমি দিয়া নহ'ল, এইটো 1 নম্বৰত প্ৰশ্ন কৰিব। সেই মাইনৰিটি অঞ্চলত যেতিয়া কংগ্ৰেছৰ বিধায়কবিলাক আহিব। আৰু 2 নম্বৰত প্ৰশ্ন কৰিব যে মাইনৰিটি মুছলমান মানুহক যে এই ডিভোটাৰ সম্বন্ধে তেখেতসকলক যে হেৰাছমেণ্ট কৰা হৈছে, এই মাইনৰিটি মুছলমান মানুহ কোনটো পাপ কৰিছিলে কংগ্ৰেছৰ ওচৰত যে যাৰ কাৰণে তেখেতসকলে আজি ডিটেনশ্যন কেম্পত থাকিব লগা হৈছে। 2 নম্বৰত আপোনালোকে এইটো প্ৰশ্ন কৰিব। আৰু 3 নম্বৰ প্ৰশ্ন কৰিব, যিসকল মানুহে ব্ৰহ্মপুত্ৰত বেকী নদীত ভাঙি উদ্বাস্ত হৈ আজি চহৰ নগৰত কাম কৰিবলৈ যায়, সেইসকলক মানুহক যেতিয়া হেৰাছমেণ্ট কৰা হয়, এইটো কিহৰ কাৰণে হেৰাছমেণ্ট হৈ আছে? একমাত্ৰ কংগ্ৰেছৰ কাৰণে হেৰাছমেণ্ট হৈ আছে। আজি যদি গৌৰৱ গগৈক মাইনৰিটি মুছলমান মানুহে